হয়, দৰং জিলাৰ খাৰুপেটীয়া নগৰৰ মাজমজিয়াত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন এম বজাৰৰ সমীপত ওপৰৰ মহলত আজি ৰাতিপুৱা 6 বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আপোনালোকে প্ৰত্যক্ষ কৰিছে স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে। ৰাতিপুৱা 6 বজাৰ পৰা এতিয়া 2:35 হৈছে, এতিয়ালৈকে জুই জ্বলি আছে। বিভিন্ন ঠাইৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহিছে, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহিছে। চিপাঝাৰ, ওদালগুৰি, মংগলদৈ আদি বিভিন্ন ঠাইৰ পৰা অগ্নি নিৰ্বাপক বাহিনী গাড়ী আহিছে যদিও এতিয়ালৈকে জুই নুমাবলৈ সক্ষম হোৱা নাই। আজি সমগ্ৰ দৃশ্যটো আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়কৈ। SDRF বাহিনীৰ লোক আহিছে, অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহিছে, ইয়াত দেখিবলৈ পাইছে নিশ্চয়কৈ আপোনালোকে প্ৰত্যক্ষ কৰিছে। হয়, দৰং জিলা চিভিল ডিফেন্সৰ লোকো আহিছে ইয়ালৈ অগ্নি নুমাবলৈ। যি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে, অগ্নিকাণ্ড জুই নুমাবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই। এতিয়া আমাৰ লগত আছে আমাৰ টাউন খাৰুপেটীয়া পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ জয়নন্দিনী দাস। কিবা কওক, কি ক'ব? ৰাতিপুৱাৰ পৰা জুই লগা ঘটনা সংঘটিত হৈছে খাৰুপেটীয়াত। 8টাৰ পৰা জুই লাগিছে আৰু 8টাৰ পৰা আমাৰ দমকল ছাৰ্ভিচ আহিছে, আমি লাগি আছোঁ। এতিয়ালৈকে 8 ঘণ্টা হৈ গ'ল। জুই এতিয়া লাষ্ট পৰ্যায়ত আছে, আণ্ডাৰ কণ্ট্ৰলত আছে। আৰু যিটো পাব্লিকৰ যিটো ছাপৰ্ট পাইছে, কেনেকৈ সংঘটিত হ'ল? এতিয়া আমি এতিয়া ফায়াৰ ছাৰ্ভিচৰ সিহঁতে ক'ব পাৰিব কেনেকৈ হৈছে, আমি ক'ব নোৱাৰিব। কিমান ক্ষয়ক্ষতি হৈছে? ক্ষয়ক্ষতি বহুত হৈছে, কাৰণ লগৰে যিটো 100মান দোকান আছে হ'লচেলৰ কাপোৰৰ, গোটেইবিলাক দোকানৰ মালবিলাক লৈ আহিছে, লাট হৈ গৈছে, মালবিলাক বেয়া হৈছে। 20 টাকাৰ ওপৰত ক্ষতি হৈছে। ওপৰৰ যিটো জোতাৰ এটা হ'লচেল দোকান আছিলে সম্পূৰ্ণ ওপৰত ভস্মীভূত হৈছে। যিটো হ'লচেলৰ জোতাৰ দোকান আছে একদম 100% হেক। এটা বস্তু বাচিব পৰা নাই। তাত যিবিলাক মানুহৰ ক্ষয়ক্ষতি হৈছে সেইবিলাক মানুহৰ কিবা কি ক'ব নেকি? আমি মানে ডিচি ছাৰে ইয়াতে আহিছে, আমি চাৰ্কেল ছাৰে আহিছে, ইয়াতে মণ্ডল আহিছে, পুষ্পান লৈছে কি ক্ষয়ক্ষতি আছে। এতিয়া ডিচি ছাৰে বুজি যাব সিহঁতে কি কৰিব। হয়, এতিয়া খাৰুপেটীয়া পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ জয়নন্দিতা ক'লে আমি সমগ্ৰ দৃশ্য দেখাই আছোঁ। ইয়াত জুই নোহোৱাৰ চেষ্টা অব্যাহত আছে। খাৰুপেটীয়া যিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত যিটো আছে SDRF এম বাজাৰৰ সংলগ্ন যিটো বিল্ডিং আছে, সেই বিল্ডিঙৰ ওপৰৰ মহলাত অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে। আমি সমগ্ৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই আপোনালোকে দেখিবলৈ পাইছে এতিয়ালৈকে আৰু শাৰী শাৰীকৈ অগ্নি নিৰ্বাপক বাহিনী গাড়ীবিলাক সজাই লগাই কিনে জুই নোহোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। আজি ৰাতিপুৱাই এম বজাৰৰ লগতে তাৰ এডিশ্যনেল এটা জোতা দোকান বা গডাউন তেনেকুৱাতে এটা ৰাতিপুৱা ভাগতে জুই লগা আমি খবৰ পালোঁ। ইমিডিয়েটলি আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ, চিভিল ডিফেন্স আৰু আৰক্ষী প্ৰশাসন লগতে দৰং জিলা প্ৰশাসন সকলোৱে আহি পেলাই এই জুই নুমাবলৈ প্ৰচেষ্টা চলাই আছোঁ, অব্যাহত আছে। এতিয়ালৈকে আমাৰ ব্ৰিজখনৰ ওপৰত টেংকাৰ ইউজ হৈছে। লগতে আমি যিহেতু এইটো অলপ নেৰো হয়, জেগাটো অলপ ঠেক আৰু জোতা ফেক্টৰী ৰাবাৰ আইটেমছ বহুত আছিলে, তাৰ বাবে জুই নুমাবলৈ অলপ আমাৰ চেষ্টা অলপ যুদ্ধটো অলপ বেছি হ'ল। তথাপিও আমি তিনি পইণ্টৰ পৰা ৱাল ব্ৰেক কৰি পেলাই আমি ডাউজ কৰিব চেষ্টা কৰি আছোঁ। এতিয়া জুই হয়তো বহুত অলপ কমি আহিছে, তথাপিও মানে শেষ হৈ যোৱা নাই আৰু হয়তো আগন্তুক 1 ঘণ্টামানত জুইটো আমি সম্পূৰ্ণভাৱে নুমাবলৈ সক্ষম হ'ম। আৰু এই জুইটো এতিয়ালৈকে কণ্ট্ৰলত আহিছে। আমাৰ গোটেই ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ, চিভিল ডিফেন্স, পুলিচ প্ৰশাসন গোটেইখিনি লাগি আছে। লগতে আমাৰ ফিল্ড অফিচাৰেও গোটেইখিনি তদাৰক কৰি আছে। চবকে কি ধৰণে ক'ত কি হেল্প লাগে আমি গোটেইখিনি আগবঢ়াই আছোঁ। আমাৰ খাৰুপেটীয়া মিউনিচিপালিটিয়ে আমাক মানে খুব সহায় কৰিলে এই ক্ষেত্ৰত। ভলেণ্টিয়াৰলি তেওঁলোকেও আগবাঢ়ি আহিছে আৰু আমাৰ যিখিনি মাৰ্কেটত দোকানীসকল আছিলে তেওঁলোকেও নিজৰ বয় বস্তু আঁতৰাই পেলাই কিছু সংখ্যক আমাক অলপ ৰেহাই দিলে। আৰু আপোনালোকে দেখিছে এতিয়াও অব্যাহত আছে। আগন্তুক 1 ঘণ্টামানত আমি হয়তো মানে সম্পূৰ্ণভাৱে জুইটো নুমাবলৈ সক্ষম হ'ম। যিটো বিল্ডিঙত
আগুৰি লাগিছে ইয়াতে ফায়াৰ ছেফটি মিডিয়াত কিবা পাইছে নেকি সেইটো ওপৰত এতিয়া ৰাতিপুৱা ফালে যথেষ্ট ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যথেষ্ট ট্ৰেফিক জাম আছিল। এটা সময়ত আমাৰ খাৰুপেটীয়া আৰক্ষী থানাৰ ঘৰত যান বাহন নিয়ন্ত্ৰণ আৰক্ষী খাৰুপেটীয়া আৰক্ষী প্ৰশাসনকে যথেষ্ট সহায় কৰিছে। আপোনালোকে ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন যিটো এম বাজাৰ সমীপৰ যিটো বিল্ডিং আছে সেই বিল্ডিঙৰ ওপৰমহলাত যি অগ্নিকাণ্ড সংঘটিত হৈছে আপোনালোকে সম্পূৰ্ণ দৃশ্যটো দেখিবলৈ পাইছে। এতিয়ালৈকে যি নহ'বলৈ সক্ষম হোৱা নাই, এতিয়ালৈকে হয় 70% নহ'বলৈ সক্ষম হৈছে, যদিও এতিয়ালৈকে 30%, 30% এতিয়ালৈকে নহ'বলৈ বাকী আছে। অগ্নি নিৰ্বাপক বাহিনী, অসম চিভিল ডিফেন্স আৰু দৰং জিলা চিভিল ডিফেন্স যিটো আছে তাৰ বিভিন্ন প্ৰান্তৰ সহযোগত নহ'বলৈ যত্ন কৰি আছে।